জয় মা চামুণ্ডা 25 জানুৱাৰী 2025 শনিবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো আজি হৈছে মাঘ মাহৰ কৃষ্ণ পক্ষৰ একাদশী তিথি আৰু আজি নক্ষত্ৰ থাকিব জ্যেষ্ঠা নক্ষত্ৰ আৰু আজি দিনটোত কৰণ থাকিব ক্ৰমৰূপে ববকৰণ আৰু বালককৰণ আৰু যোগ থাকিব ধ্ৰুৱ যোগ আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি বৃশ্চিক ৰাশি হ'ব আৰু আজি দিনটোত অভিজিত মুহূৰ্তটো থাকিব 12:12 দুপৰীয়াৰ পৰা 12:54 দুপৰীয়ালৈকে আৰু আজি দিনটোত ৰাহুকাল থাকিব 9:53 পুৱাৰ পৰা 11:13 পুৱালৈকে আৰু আজি দিশকুলটো থাকিব পূৰ্ব দিশত আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যোগ হ'ব প্ৰতি হিনা যোগ এতিয়া আহকচোন আমি মেঘৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম মেঘৰ কাৰণে আজি দিনটো বিশেষ এটা শুভ দিন বুলি ক'ব নোৱাৰি তেওঁলোকৰ যদি বিশেষ কিবা কৰিব লগা কাম আছে জৰুৰী কাম আছে তেতিয়াহ'লে আজি দিনটো তেওঁলোকে নকৰাটো ভাল হ'ব পইচা পাতি লেনদেন কৰাৰ পৰা আপোনালোকে বাচিব লাগিব যিকোনো কথাৰ সন্ধি কৰাৰ পৰা আৰু দূৰ যাত্ৰা কৰাৰ পৰা আপোনালোকে বাচিব লাগিব বৃষৰ কাৰণে এতিয়া ক'বলৈ ওলাইছো বৃষৰ কাৰণে কিন্তু আজি দিনটো মোটামুটি ভালে যাব যিকোনো কামৰ যদি আপোনালোকে পদক্ষেপ লৈছে তেতিয়াহ'লে সেইটো পূৰ্ণ কৰিবলৈ আপোনালোকে সক্ষম হ'ব লগতে আজি দিনটোত অকণমান এলেহুৱা ভাৱটো আপোনালোকে ত্যাগ কৰিব পাৰিব ধৰক যোৱা কালি পৰহি যেনেকুৱা এলাহ ভাৱ যদি হৈ আছিলে কাৰোবাৰ তেতিয়াহ'লে আজি দিনটোত এলাহ ভাৱটো অকণমান কমিব বৈবাহিক সম্পৰ্কৰ লগত জড়িত যিকোনো কাম বা যিকোনো মীমাংসা আপোনালোকে কৰিব পাৰে আৰু কিবা যদি বজাৰ সময় আপোনালোকৰ আজি দিনটোত কৰিব লগা আছে বিশেষ শুভ বস্তুবিলাক বাদ দি আপোনালোকে বাকীবিলাক বস্তু কিনিব পাৰিব এতিয়া আহিব মিথুন ৰাশিৰ কাৰণে মিথুন ৰাশিৰ কাৰণে বহুত সন্ধিৰ কাৰণে বা ধৰক যিকোনো এনেকুৱা ডাঙৰ কামৰ কাৰণে আপোনালোকৰ জীৱনৰ যিকোনো বস্তু শুভ আৰম্ভণিৰ কাৰণে দিনটো ভাল বুলি ক'ব নোৱাৰি মানে বহুত ভাল নহয় আৰু বাকী আপোনালোকে সৰু সুৰা কামবিলাকৰ কাৰণে ইমান ভাবিব নালাগে আৰু বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত কিন্তু আজি দিনটোত অকণমান সাৱধান আপোনালোকে হ'ব লাগিব ক্লেশ কাজিয়া হোৱাৰ সম্ভাৱনা এতিয়া আহিব কৰ্কটৰ কাৰণে আজি দিনটো নিজৰ ল'ৰা ছোৱালীৰ লগত সম্পৰ্কিত কামবিলাক প্ৰেমিক প্ৰেমিকাৰ লগত জড়িত কামবিলাক বা ভ্ৰমণত যোৱা নিজৰ পৰিবাৰৰ লগত টাইম স্পেণ্ড কৰা বুদ্ধিবৃত্তিৰ লগত জড়িত কামবিলাকৰ কাৰণে অত্যন্ত শুভ দেখা গৈছে এতিয়া আহিব সিংহ ৰাশিৰ কাৰণে আজি দিনটো ক্লেশ কাজিয়া হ'ব পাৰে ঘৰত আপোনালোকৰ কণ্ট্ৰল লাগিব পাৰে ঘৰত অকণমান কাৰোবাৰ লগত কিবা অকণমান উপৰতল হৈ যাব পাৰে আজি ধৰক দিনটোত আৰু বন্ধুবৰ্গৰ ফালৰ পৰা আপোনালোকে বিচৰা মতে আজি মানে কথা বতৰাবোৰ বা যিকোনো কাম আৰু ধৰক বিচৰা মতে আপোনালোকে ফলবিলাক নেপোৱাটো দেখা গৈছে এতিয়া আহিব কন্যাৰ কাৰণে পৰাক্ৰম বৃদ্ধি যিকোনো যাতায়াতৰ লগত জড়িত কাম যিকোনো ধৰক আপোনালোকে সৰু ছুটি যাত্ৰাত গ'লে লাভৱান হোৱা বা আপোনালোকে নতুনকৈ কোনোবা মানুহক লগ ধৰিম বুলি ভাবিছে আজি নতুন প্ৰথমবাৰৰ বাবে কথা পাতিম বুলি ভাবিছে তেনেকুৱা কামবিলাকৰ কাৰণেও ভাল দেখা তুলা ৰাশিৰ কাৰণে আজি দিনটোত বৈবাহিক মীমাংসা কৰা যিকোনো বৈবাহিক সম্পৰ্কৰ লগত জড়িত কামবিলাকৰ কাৰণে বা যিকোনো ডাঙৰ পইচা পাতি লেনদেনৰ কাৰণে ভাল নহয় লগতে আপোনালোকে নিজৰ বংশ পৰিয়ালৰ লগতো সাৱধান হৈ অকণমান কথা পতাটো ভাল হ'ব এতিয়া আহিব বৃশ্চিক ৰাশিৰ কাৰণে যিকোনো সা সম্পত্তিৰ ক্ষেত্ৰত আলোচনা কৰা কিবা এটা নতুন কাম কৰিবলৈ চিন্তা চৰ্চা কৰা বা আলোচনা কৰা নিজৰ প্ৰভাৱ বেলেগৰ ওপৰত প্ৰত্যেকটো কামৰ কাৰণে আপোনালোকৰ শুভ দেখা গৈছে এতিয়া আহিব ধনুৰ কাৰণে কিন্তু আজি পইচা পাতি খৰচ কৰোঁতে সাৱধান হ'ব লাগিব লগতে আজি আপোনালোকৰ পইচা পাতিৰ হানি ক্ষতি হ'ব পাৰে পটককৈ হেৰাইও যাব পাৰে সেইকাৰণে অকণমান আপোনালোকে সাৱধান হ'ব লাগিব আৰু খৰচৰ বৃদ্ধিৰ কাৰণে বা আপোনালোকৰ পইচাৰ টনাটনি বা কিবা তেনেকুৱা ধৰণৰ কথাৰ কাৰণে আজি আপোনালোকে দিনটো টেনশ্যনত থাকিব লগা হ'ব পাৰে এতিয়া আহিব মকৰ ৰাশিৰ কাৰণে আজি দিনটোত লাভালাভৰ স্থিতি বনিব যিকোনো কামতে আপোনালোকে য'তে হাত নিদিয়ক কিয় আজি দিনটোত লাভৰ সংযোগ আপোনালোকৰ কাৰণে দেখা গৈছে যিকোনো কামেই আপোনালোকৰ কাৰণে আজি কৰাটো শুভ কিন্তু তথাপিতো শনিবাৰ আৰু মঙলবাৰ এইবিলাকত ডাঙৰ মহত্বপূৰ্ণ একো ধৰণৰ গেজেট ইলেক্ট্ৰিক বস্তু আপোনালোকে কিনাটো শুভ নহয় সেইটো মই প্ৰায়ে ৰাশিফলবিলাকত মাজে মাজে কৰাই দিন ভাল থাকিলেও মঙল আৰু শনিটো সদায় বাৰটো এভইড কৰিব লাগে এনেকুৱা ধৰণৰ বস্তু গেজেট কিনাৰ কাৰণে মানে এতিয়া আহিব কুম্ভ ৰাশিৰ কাৰণে কাৰ্যক্ষেত্ৰত নতুনত্ব কৰা দেখাক দেখি কিবা ডিচিশ্যন লোৱা আলোচনা কৰা বা দেখাক দেখি কিবা এটা বস্তু কৰি পেলোৱা নতুনকৈ খৰচ কৰি পেলোৱা এইবিলাক কামত ভাল নহয় আৰু চাইন টাইন মৰাবিলাক আজিৰ দিনটোত অকণমান নকৰি পেলাই দৰকাৰ হ'লে কাইলৈ পৰহিলৈ কৰিব আপোনালোকে আজিৰ দিনটোত অকণমান আপোনালোকে এভইড কৰাটো ভাল হ'ব আৰু লগে লগে চহী মৰাটোতো এনেও ভাল নহয় আৰু এনেও সেইটো কৰিব নালাগে আজিৰ দিনটোতো একেবাৰে কৰিব নালাগে ভালকে বস্তুবিলাক পঢ়ি নোলোৱাকৈ এনালাইচিছ নকৰাকৈ আপোনালোকে চহী মৰাটো ভুল কথা হ'ব এতিয়া আহিব
মিনৰ কাৰণে আজি যিকোনো ব্যৱসায় বাণিজ্যৰ লগত জড়িত কামৰ কাৰণে, প্ৰেমৰ লগত জড়িত কামৰ কাৰণে, পাৰিবাৰিক যিকোনো কামৰ কাৰণে বা ভাগ্যদায়ক যিকোনো কামৰ কাৰণে আজি ভাল দেখা গৈছে। এতিয়া ভাগ্যদায়ক কাম বুলি সেইবুলি নতুন বহুত ডাঙৰ কাম এটা আজি দিনটোত আপোনালোকক কৰিবলৈ নাই কোৱা, কাৰণ বাৰটো বেলেগ কৰিছে যে, সেইকাৰণে সেইটো বস্তু সদায় চাই পেলাই কৰিব। নৰ্মেল যিবিলাক শুভ কাম, যিবিলাক ধৰক আমি নেচাওঁ মানে নোচোৱাকৈ কৰোঁ, সেইবিলাক কাম আপোনালোকে পাৰে। আৰু ধৰ্ম আধ্যাত্মৰ লগত জড়িত যিকোনো কাম আপোনালোকে পাৰে। ডাঙৰৰ লগত আলোচনা কৰা, জ্যেষ্ঠজনৰ লগত বা জ্যেষ্ঠজনক কিবা এটা দিবলৈ আছিলে, সহায় কৰিবলৈ আছিলে, সেইটোকে আপোনালোকে আজিৰ দিনটোত কৰিলে তেনেকুৱা ধৰণৰ কামবিলাকৰ কাৰণে একো অসুবিধা দেখা নাই, আপোনালোকে আৰামছে কৰিব পাৰিব। এতিয়া আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰিম। আজিৰ দিনটোত আপোনালোকে এনেকুৱা কি মহা উপায় কৰিব যিটোৱে নেকি আপোনালোকৰ গোটেই দিনটোৰ জটিলতাসমূহ নাশ কৰিব পাৰিব। পুৱা আপোনালোকে 10টা বজাৰ ভিতৰত গৈ পেলাই যিকোনো কালী মন্দিৰত আপোনালোকে ৰঙা 3টা বস্তু আপোনালোকে দিব আৰু ক'লা এটা বস্তু আপোনালোকে দি পেলাই এগজি আপোনালোকে পিয়ৰ তেলৰ চাকি জ্বলাই থৈ আহিব। পাৰিলে গোবৰৰ ধূপ আপোনালোকে সমৰ্পণ কৰিব। এইটো যদি আপোনালোকে কৰিব পাৰে পুৱাৰ ভাগতে, তেতিয়াহ'লে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। ধন্যবাদ।